এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা আজিৰ দিনটোত আমি সকলোৱে হেৰুৱালো সমান্তৰালকৈ যি শিহৰণকাৰী বিমান দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ সবিশেষ বা কি তথ্য যে কি কাৰণত সংঘটিত হৈছিল ডিজিচিয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে এই মুহূৰ্তত আপুনি কিবা তথ্য বা আপডেট দিব বিচাৰিব নেকি প্ৰাঞ্জল নিশ্চয়কৈ ডিজিচিয়ে এই গোটেই বিষয়টো এতিয়া অনুসন্ধান কৰি আছে আৰু গোটেই ঘটনাটো ইতিমধ্যে আপুনি অৱগত কৰিছে যে পুৱাৰ ভাগৰ ঘটনা আৰু এই ধৰণৰ বিশেষকৈ তেওঁ যিহেতু কেইবাটাও পলিটিকেল ৰাজনৈতিক কাৰ্যসূচী আজি অজিত পাৱাৰৰ আছিলে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু তেওঁ পিএছৰ সৈতে প্ৰায় 6জন ব্যক্তি সেই এয়াৰক্ৰাফ্টখনত আছে বুলি তেওঁলোকে যিখিনি খবৰ আহিছে তেওঁলোকে ৰাওনা হৈছিল আৰু বাৰামতি পোৱাত লেণ্ড কৰাৰ ঠিক আগে নিয়ন্ত্ৰণ হেৰুৱাই বিমানখন অৱতৰণ কৰিবলৈ চেষ্টা কৰোঁতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই মুহূৰ্তত লগে লগে যি তাত ফায়াৰ ব্ৰিগেড আছিলে তেওঁলোকে আহি উপস্থিত হয় যদিও কিন্তু ইতিমধ্যেই নিশ্চিত কৰা হৈছে যে অজিত পাৱাৰ সহ বাকী 5জনৰ যাত 6জন লোক নিহত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাত আৰু ডিজিচিয়ে এতিয়া অনুসন্ধান অব্যাহত ৰাখিছে কেনেকুৱা কি পৰিস্থিতিত লাষ্টত কেনেদৰে এই ঘটনাটো হ'বলৈ পালে কিন্তু এক প্ৰকাৰ ক'ব লাগিব যে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে এক দুখৰ খবৰ আৰু যথেষ্ট এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা আছিলে শৰদ পাৱাৰ তেখেতৰ ভতিজাক আৰু এক ধৰণৰ বিশেষকৈ যিটো পাৱাৰ পলিটিক্স মহাৰাষ্ট্ৰৰ তাত অজিত পাৱাৰ এক অতি গুৰুত্বপূৰ্ণ নাম আছিলে আৰু তেনে ক্ষেত্ৰত উপ মুখ্যমন্ত্ৰী হিচাপে তেওঁ যি আজি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বাৰামতীলৈ গৈছিলে আৰু সেই বাৰামতীলৈ গৈ থকাৰ পথত দুৰ্ভাগ্যজনকভাৱে তেওঁ এইদৰে নিহত হ'ব লগা হয় আৰু এক প্ৰকাৰ ক'ব লাগিব যে আমি যদি চাওঁ বিমান দুৰ্ঘটনাৰ ঘটনাসমূহ বিগত কেইটামান দিনত আমি যদি চাওঁ লক্ষ্য কৰোঁ ভাৰতত বহুকেইটা এনেকুৱা বিমান দুৰ্ঘটনা হৈছে গতিকে লাহে লাহে যেন যিটো এভিয়েশ্যন ইণ্ডাষ্ট্ৰী যথেষ্টখিনি তাত চিন্তা কৰিবলগীয়া উৎসল আছে কাৰণ এই মুহূৰ্তত দেখা পোৱা গৈছে ডিজিচিয়ে যদিও এতিয়া অনুসন্ধান কৰিব বিশেষকৈ আমি যদি চাওঁ যে আহমেদাবাদত যিটো ঘটনা হৈছিলে তাৰপিছত যথেষ্টখিনি কঠোৰ হৈছিলে ডিজিচিয়ে যথেষ্টখিনি গাইডলাইন দিয়া হৈছিলে কিন্তু এই যিখন লিয়াৰজেট 45 এয়াৰক্ৰাফ্ট এখন কোৱা হয় এখন চাৰ্টাৰ্ড ফ্লাইট যিখন ৰেজিষ্ট্ৰেশ্যন VTSSK আৰু যোনখনে অপাৰেট কৰে PSR গ্ৰুপে তেওঁলোকক অপাৰেট কৰে আৰু যথেষ্ট তেওঁলোক অভিজ্ঞতা থকা গ্ৰুপেই বা যথেষ্ট অভিজ্ঞ গ্ৰুপ এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত বনা হয় আৰু সাধাৰণতে তেওঁলোকে প্ৰায় চাৰ্টাৰ্ড ফ্লাইট লৈ তেওঁলোকে যাত্ৰা কৰে আৰু এনে অৱস্থাত এই ধৰণৰ এটা দুৰ্ভাগ্যজনক ঘটনা যথেষ্টখিনি কিন্তু চিন্তা কৰিবলগীয়া আৰু ইতিমধ্যে ডিজিচিয়েৰ টীম তেওঁলোকে ইতিমধ্যে তাত উপস্থিত হৈছে তেওঁলোকে অনুসন্ধান অব্যাহত ৰাখিছে কি পৰিস্থিতিত কেনেদৰে বিমানখন ভূপতিত হ'ল বা দুৰ্ঘটনাত তাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হ'ল সেই বিষয়খিনি এতিয়া তেওঁলোকে পৰ্যালোচনা কৰি আছে